নমস্কাৰ। আজি আপোনালোকক ক'বলৈ লৈছোঁ কথা কোৱাৰ কৌশলৰ বিষয়ে। আপুনি যি কথা কয় আপোনাৰ মনত অথবা আপোনাৰ কথাখিনি শুনা ব্যক্তিজনৰ মনত এখন ছবি আঁকে। গতিকে কথা আপুনি সেইদৰে ক'বলৈ যত্ন কৰক যি কথাই সেই ব্যক্তিজন বা আপোনাৰ মনত আশাবাদ জগাই তোলে, এখন যোগাত্মক চিন্তাৰ ছবি দাঙি ধৰে। গতিকে আজি ক'ম কথা কোৱাৰ কৌশলৰ বিষয়ে। কেতিয়াবা জীৱনলৈ দুৰ্যোগ আহিব পাৰে, আপোনাৰ জীৱনলৈ আহিব পাৰে, মোৰ জীৱনলৈ আহিব পাৰে বা বিভিন্নজনৰ জীৱনলৈ আহিব পাৰে। তেতিয়া সাধাৰণতে আমাৰ মুখৰ পৰা ওলাই এটাই বাক্য, সকলো শেষ হৈ গ'ল, এতিয়া আৰু কোনো উপায় নাই। কিন্তু সেই কথাটোকে আমি কিদৰে ভাবিব বা ক'ব পাৰোঁ শুনক। সেইটোকে আমি ক'ব পাৰোঁ, এতিয়াও সকলো শেষ হৈ যোৱা নাই, আৰু এবাৰ চেষ্টা কৰি যাওঁ। অৰ্থাৎ এই বাক্যটোৱে বা এই কথাখিনিয়ে আপোনাৰ বা মোৰ মনত আশাবাদ জগাই তুলিছে। অৰ্থাৎ এখন যোগাত্মক ছবি। আপুনি বা আপোনাৰ লগৰ কোনোবাই ব্যৱসায় আৰম্ভ কৰিছে, কিন্তু ব্যৱসায় বেয়া হৈছে। আপুনি দেখিছে, বুজিছে বা সেই ব্যক্তিজনে বুজিছে। তেতিয়া যদি মনৰ পৰা এটা বাক্য ওলায় যে মোৰ ব্যৱসায় ফ্লপ হ'ল, অৰ্থাৎ এখন ঋণাত্মক ছবি আপুনি নিজৰ মনতো আঁকিলে বা সেই ব্যক্তিজনৰ মনতো সোমাই পৰিল। সেই ঋণাত্মক চিন্তাই সেই ব্যক্তিজন বা আপোনাৰ মনটোক ঋণাত্মকৰ ফালে লৈ যায়, অৰ্থাৎ ব্যৱসায়ত আৰু আশা নেদেখে। কিন্তু এই কথাটোকেই আপুনি যদি ভাবে বা এইদৰে কয় যে মোৰ ব্যৱসায় ভাল হোৱা নাই, হয়তো মোৰেই ভুল, আকৌ এবাৰ চেষ্টা কৰি চাওঁ, অৰ্থাৎ তাতো আপুনি এটা আশাবাদ জগাই তুলিলে। সাধাৰণতে আমি বহু ক্ষেত্ৰত এইদৰে কোৱা দেখা যায় যে মোৰ বয়স বহুত কম, এই কামটো কেনেকৈ কৰিম, বা মোৰ এতিয়া বয়স বহুত হ'ল, এই কামটো মোৰ দ্বাৰা সম্ভৱ নহয়। অৰ্থাৎ প্ৰথমেই আপোনালোকে ঋণাত্মক চিন্তাৰে নিজৰ মনটোক ঢাকি পেলালে। কিন্তু সেই কথাখিনিকে এইদৰে ক'ব পাৰি যে মোৰ বয়স কম, মোৰ এতিয়া দৌৰিব পৰা ক্ষমতা আছে, গতিকে কামটো মই কৰিব পাৰিম। আৰু কেতিয়াবা এইদৰেও ক'ব পাৰে যে মোৰ বয়স বেছি হ'ল, কিন্তু মোৰ অভিজ্ঞতা বাঢ়িল, অৰ্থাৎ অভিজ্ঞতাই এটা কামক সম্পূৰ্ণ কৰে। দেখিলেনে সেই দুইটা কথাৰ মাজত কিমান আকাশ পাতাল পাৰ্থক্য? আপুনি জানে বা ময়ো জানো যে এই কামটোত যদি 5 বছৰ নেৰানেপেৰাকৈ লাগি থাকোঁ সফল হ'ম। কিন্তু মনলৈ যদি প্ৰথমেই এই কথাকেইটা সোমোৱাই লৈ যে 5 বছৰ কি কৰিম, বহু সময়, কেনেকৈ সফল হ'ম, তেন্তে সেয়া ঋণাত্মক চিন্তা। প্ৰথমে মনত সোমোৱাই লওক যে 5টা বছৰ যদি মই কষ্ট কৰোঁ, 5টা বছৰ যদি মই লাগি থাকোঁ, তেন্তে জীৱনৰ বাকী সময়ছোৱা মই বিনা দ্বিধাই, বিনা কষ্টই পাৰ কৰিব পাৰিম। অৰ্থাৎ প্ৰথমেই আপুনি মনলৈ এটা আশাবাদ জগাই তুলিলে, আৰু সেই আশাই আপোনাক সফলতাৰ দিশত লৈ যাব। ধন্যবাদ।